নমস্কাৰ। এই মুহূৰ্তত অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছে আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। 48 ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ'লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব ভানাক্ৰান্তই। বৰ্ডিং ফিল্ডত শংকাৰ অখিল গগৈ। বানপীড়িতক সাহায্য দিয়াত চৰকাৰ খেলিমেলিক লৈ সৰব হৈ উঠিছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। মঙলবাৰে শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত সংবাদমেল সম্বোধন কৰি গগৈয়ে অসম চৰকাৰক 48 ঘণ্টাৰ ভিতৰত সময়সীমা বান্ধি দিয়ে। তেওঁৰ দাবী, বানত ক্ষতিগ্ৰস্ত হৈ এতিয়াও যিসকল পৰিয়ালে চৰকাৰে ঘোষণা কৰা অন্তৰ্বৰ্তীকালীন আৰ্থিক সাহায্য লাভ কৰা নাই সেইসকলক শীঘ্ৰেই ধন মুকলি কৰি দিব লাগে। চৰকাৰৰ এই দাবীসমূহ পূৰণ নকৰিলে মুখ্যমন্ত্ৰীৰ কাৰ্যালয় ঘেৰাও কৰাৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰাৰ সম্ভাৱনাৰ কথাও গগৈয়ে উল্লেখ কৰে। তেওঁ কয় যে বানপীড়িত লোকসকলৰ দাবী আৰু ক্ষোভক আওকাণ কৰি চৰকাৰে অধিক সময় পাৰ কৰিব নোৱাৰে। ইফালে বানপানীৰ ভয়াৱহতাৰ আঁৰত অবৈধ খনন আৰু কয়লা ভালি আৰু শিল উত্তোলনৰ দৰে কাৰ্যকলাপৰ ভূমিকা সম্পৰ্কে তদন্ত কৰাৰ দাবী জনাইছে অখিল গগৈয়ে। তেওঁ কয় যে অবৈধ খনন চলোৱা তথাকথিত সিন্ডিকেটৰ কাৰ্যকলাপে বান পৰিস্থিতি অধিক ভয়াৱহ কৰি তুলিছে নেকি সেইটো তদন্ত কৰি সত্য উন্মোচন কৰিব লাগে। এই ক্ষেত্ৰত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা CBI জৰিয়তে তদন্ত কৰাৰ বাবে দাবী জনাইছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। দিব লৈছো পিছৰটো খবৰ। মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি। বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চামৰাৰ। মেঘালয়ত দীৰ্ঘদিন ধৰি চলি অহা ৰেড হল কয়লা খনন ব্যৱস্থাৰ অৱসান ঘটাই ইয়াক বৈজ্ঞানিক ৰূপ দিবলৈ কেন্দ্ৰীয় চৰকাৰে এক বিশেষ নীতি প্ৰস্তুত কৰাৰ চিন্তা কৰিছে। যোৱা 25 আগষ্টত মেঘালয় বিধানসভাত মুখ্যমন্ত্ৰী কনৰাড চামৰাই এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে চৰকাৰৰ মূল লক্ষ্য হৈছে আইনী পৰিসৰৰ ভিতৰত খনন কাৰ্য চলাই যোৱাৰ আগতে অবৈধ খনন কঠোৰভাৱে বন্ধ কৰা। প্ৰস্তাৱিত নতুন নীতিয়ে আইনী খনন শ্ৰমিকৰ সুৰক্ষা পৰিৱেশ সংৰক্ষণৰ মাজত এক সুন্দৰ ভাৰসাম্য বজাই ৰাখিব বুলি তেওঁ আশা প্ৰকাশ কৰিছে। দিব লৈছো পিছৰটো খবৰ। যন্তৰ মন্তৰৰ প্ৰতিবাদকাৰীৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ। 5 ছেপ্টেম্বৰত দিল্লীত যুৱ সমাৱেশ CJPৰ। কোকৰোচ জনতা পাৰ্টিয়ে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে অহা 5 ছেপ্টেম্বৰত নতুন দিল্লীত এক শান্তিপূৰ্ণ যুৱ সমাৱেশৰ ঘোষণা কৰিছে। দলটোৱে অভিযোগ কৰিছে যে 25 জুলাই যুৱ প্ৰতিবাদকাৰীক দিয়া প্ৰতিশ্ৰুতিসমূহ এতিয়াও সম্পূৰ্ণৰূপে পালন হোৱা নাই। 24 আগষ্টত প্ৰকাশ কৰা এক বিবৃতিত CJPৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সমিতিয়ে চৰকাৰে 25 জুলাইত দিয়া আশ্বাসসমূহ বাস্তৱায়ন কৰাৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ পৰ্যালোচনা কৰে। CJP দলটোৰ মতে প্ৰতিশ্ৰুতি পূৰণৰ ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা এতিয়াও স্পষ্ট পদক্ষেপ দেখা পোৱা নাই আৰু বিষয়টো বিভিন্ন কাৰিকৰী কাৰণ দেখুৱাই পলম কৰা হৈছে। CJPৰ ঘোষণা অনুসৰি 5 ছেপ্টেম্বৰত ইণ্ডিয়া গেটৰ পৰা দিল্লী আৰক্ষী মুখ্য কাৰ্যালয়লৈ শান্তিপূৰ্ণ পদযাত্ৰা উলিওৱা হ'ব। এই প্ৰতিবাদৰ সন্মুখত থাকিব নিতৰ ঘটনাত সন্তান হেৰুওৱা পৰিয়ালসমূহ আৰু আৰক্ষীৰ অত্যাচাৰৰ বলি হোৱা লোকসকল। দেশৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ, যুৱ সংগঠন আৰু যুৱ নাগৰিকক এই কাৰ্যসূচীত অংশ ল'বলৈ আহ্বান জনাইছে। CJPৰ মতে 25 জুলাই আশ্বাসৰ ওপৰত বিশ্বাস ৰাখি দলটোৱে আগৰ সৰ্বভাৰতীয় যুৱ আন্দোলনৰ প্ৰত্যাহাৰ কৰিছিল, কিন্তু এতিয়া চৰকাৰে নিজৰ প্ৰতিশ্ৰুতিৰ পৰা আঁতৰি যাবলৈ চেষ্টা কৰা বুলি দলটোৱে অভিযোগ কৰিছে। দিব লৈছো পিছৰটো খবৰ। বানত মৃত্যু হোৱা লোকৰ সংখ্যা 107 জনলৈ বৃদ্ধি। মঙলবাৰে গোলাঘাট জিলাত বানত দুগৰাকী মহিলাৰ মৃত্যু হয়। ইফালে 22,663 জন লোক বানত ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে 4,331 হেক্টৰ কৃষিভূমি বানত ডুব গৈছে। ৰাজ্যত বান পৰিস্থিতি উন্নত হৈছে যদিও বানত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাই আছে। মঙলবাৰে পুনৰ ৰাজ্যত বানত 2 জন লোকৰ মৃত্যু হয়। ইয়াৰ লগতে অসমত বানত মৃত্যু হোৱা লোকৰ সংখ্যা 107 জনলৈ বৃদ্ধি পাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ মঙলবাৰে নিশা প্ৰকাশ কৰা দৈনিক বান সম্বন্ধীয় বুলেটিনৰ তথ্য অনুসৰি মঙলবাৰে গোলাঘাট জিলাত বানত 2 জন লোকৰ মৃত্যু হয়। ইফালে শিৱসাগৰ, নগাঁও, ধেমাজি, কাৰ্বি আংলং, যোৰহাট, গোলাঘাট জিলাৰ 11টা ৰাজচক্ৰৰ 93খন গাঁৱৰ 22,663 জন লোক বানত ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে 4,331 হেক্টৰ কৃষিভূমি বানত ডুব গৈছে। নগাঁও জিলাত সৰ্বাধিক 17,044 জন লোক বানত ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে শিৱসাগৰত 2,284 জন আৰু গোলাঘাটত 2,022 জন লোক বানত আক্ৰান্ত হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই কয় যে প্ৰশাসনে 8খন জিলাত 4টা আশ্ৰয় শিবিৰ আৰু 3টা সাহায্য বিতৰণ কেন্দ্ৰ পৰিচালনা কৰি আছে। একে সময়তে বানে 89,869টা ঘৰচীয়া জীৱ-জন্তু আৰু হাঁহ কুকুৰা উটুৱাই নিয়াৰ বিপৰীতে 19,098টা পশুধন ক্ষতিগ্ৰস্ত হৈছে। দিব লৈছো পিছৰটো খবৰ। নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে কাজলগাঁৱত AVMCৰ উদ্যোগত বিশাল সজাগতামূলক সমদল। পথ সভাৰ অন্তত AVMCৰ তৰফৰ পৰা জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকক স্মাৰক পত্ৰ প্ৰদান কৰা হয়। চিৰাঙৰ কাজলগাঁৱত সদৌ VDC সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ AVMCৰ উদ্যোগত বিশাল সজাগতামূলক সমদল উলিওৱা হয়। AVMCৰ এই সজাগতামূলক সমদলৰ নেতৃত্ব প্ৰদান কৰি সংগঠনটোৱে কেন্দ্ৰীয় সভাপতি টাইছন হুছেইন সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে যে চলিত মাহৰ
16 আগষ্টত চিৰাং জিলাৰ সদৰ কাজলগাঁৱত ছাতিপুৰ এলেকাত এগৰাকী জনজাতি নাবালিকা ছাত্ৰীক দলবদ্ধভাৱে ধৰ্ষণকাণ্ডৰ ঘটনা পোহৰলৈ অহাৰ পিছত চিৰাং জিলাৰ লগতে সমগ্ৰ ৰাজ্যখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। দলবদ্ধভাৱে ধৰ্ষণৰ সমগ্ৰ ঘটনাটোক বিভিন্ন পক্ষই বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পিছত বিশেষকৈ কাজলগাঁৱৰ ধৰ্মীয় সংখ্যালঘু বসতি প্ৰধান ছাতিপুৰ ভৰতলাগাঁও এলেকাৰ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। দিবলৈ আন এটা খবৰ, ছাত্ৰীৰ মৃত্যুক কেন্দ্ৰ কৰি আজিও উত্তপ্ত গোলাঘাট। অভিযুক্ত ডাক্তৰৰ বিৰুদ্ধে অব্যাহত প্ৰতিবাদ। ঘটনাৰ পিছতে পৰিয়ালৰ লোকে ডাক্তৰ ভাস্কৰ হাজৰিকাৰ বিৰুদ্ধে গোলাঘাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে চিকিৎসকগৰাকীক সোধা-পোছাৰ বাবে আটক কৰে বুলি জানিব পৰা গৈছে। এগৰাকী ছাত্ৰীৰ মৃত্যুক কেন্দ্ৰ কৰি দ্বিতীয় দিনৰ উত্তপ্ত হৈ পৰিছে গোলাঘাট। চিকিৎসকৰ ভুল চিকিৎসাৰ ফলতে ছাত্ৰীগৰাকীৰ মৃত্যু হোৱা বুলি পৰিয়ালৰ অভিযোগ উত্থাপন কৰি কেইবাটাও জাতীয় দল সংগঠনে আজি গোলাঘাটত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে গোলাঘাটত AGM নাৰ্ছিং হোম বন্ধ কৰাৰ লগতে অভিযুক্ত চিকিৎসক ডাক্তৰ ভাস্কৰ হাজৰিকাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। জানিব পৰা মতে খুমটাইটৰ কচুপথাৰৰ প্ৰয়াত কুমদ বৰা আৰু ভবিতা বৰাৰ কন্যা জ্যোৎস্মিতা বৰাৰ 20 আগষ্টত মৃত্যু হয়। পৰিয়ালৰ অভিযোগ অনুসৰি ছাত্ৰীগৰাকীক এক অস্ত্ৰোপচাৰৰ বাবে 25 জুলাইত গোলাঘাটৰ AGM নাৰ্ছিং হোমত ভৰ্তি কৰোৱা হৈছিল। তাত কৰ্মৰত ডাক্তৰ ভাস্কৰ হাজৰিকাই ছাত্ৰীগৰাকীৰ পেংক্ৰিয়াছৰ অস্ত্ৰোপচাৰ কৰিছিল বুলি পৰিয়ালৰ লোকক জনাবলৈ দিয়া। অস্ত্ৰোপচাৰৰ পিছতে জ্যোৎস্মিতাৰ স্বাস্থ্যৰ অৱনতি ঘটাত প্ৰথমে যোৰহাট চিকিৎসা মহাবিদ্যালয় প্ৰেৰণ কৰা হয়। পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে উন্নত চিকিৎসাৰ বাবে তেওঁ গুৱাহাটীলৈ লৈ যায়, কিন্তু গুৱাহাটীত চিকিৎসাধীন অৱস্থাতে 20 আগষ্টত ছাত্ৰীগৰাকীৰ মৃত্যু হয়। ঘটনাৰ পিছতে পৰিয়ালৰ লোকে ডাক্তৰ ভাস্কৰ হাজৰিকাৰ বিৰুদ্ধে গোলাঘাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে চিকিৎসকগৰাকীক সোধা-পোছাৰ